আপোনালোকে চাইছে অইলেছ অসম। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোৰ কাৰণে অইলেছ অসম ইউটিউব চেনেলত গুৰুত্বপূৰ্ণ কিছুমান খবৰ লৈ আহোঁ। প্ৰায় সংখ্যক চৰকাৰী খবৰ আপোনালোক সকলোৰ কাৰণে লৈ আহোঁ। আজিৰ এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ফেচবুক লাইভ কৰিছিল আৰু সেই ফেচবুক লাইভত উন্নয়নমূলক কিছুমান কামৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিল, অসমৰ কিছুমান উন্নয়নমূলক কামৰ বিষয়ে। গতিকে আজিৰ এই লাইভ যিটো মই আপোনালোক সকলোকে ভিডিঅ'ৰ জৰিয়তে শুনাম, মুখ্যমন্ত্ৰী মহোদয়ে যি লাইভ কৰিছিল তাৰ উন্নয়নমূলক কিছুমান কামৰ অংশ যিবিলাক আমাৰ অসমৰ উন্নয়নৰ লগত জড়িত হৈ আছে, সেইখিনি আপোনালোক সকলোকে শুনাব বিচাৰিছো। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শুনিব। তাতে মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ আপডেট কেইটামান দিছে, সেইকাৰণে আপোনালোক সকলোকে এই ভিডিঅ'টোত শুনাব বিচাৰিছো। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো লাইভ আছে সেই লাইভটো মই অলপ ক্ৰপ কৰি কিছুমান পাৰ্ট কৰি আপোনালোক সকলোকে শুনাও, যাতে আপোনালোকে ইম্পৰ্টেণ্ট পাৰ্টখিনি মিছ যাতে নকৰে। কাৰণ তাতে এই লাইভটোতে যিমানখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে বহুতো গুৰুত্বপূৰ্ণ, বহুতো ইম্পৰ্টেণ্ট। আৰু ভিডিঅ'টোত যদি আপুনি চাইছে নিশ্চয় এটা লাইক কৰিব, আৰু মুখ্যমন্ত্ৰী মহোদয়ক যদি ভাল পায় এই ভিডিঅ'টো সম্পূৰ্ণ শুনিব। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া আহক মুখ্যমন্ত্ৰী মহোদয়ৰ সেই উন্নয়নমূলক লাইভৰ কথাখিনি শুনো। ইয়াৰ উপৰিও মই নতুন দিল্লীত থকা সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেখেতসকলে মোক ৩টা আঁচনি অসমৰ বাবে খুব তৎপৰতাৰে অনুমোদনৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ প্ৰথম আঁচনিটো হ'ল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে এই সমগ্ৰ পথছোৱা 4 লেনযুক্ত হিচাপে নিৰ্মাণ কৰা। ই এটা বহুদিনীয়া দৰং আৰু শোণিতপুৰৰ ৰাইজৰ বহুদিনৰ দাবী আছিল। বাইহাটা চাৰিআলি আৰু মিছন চাৰিআলি ৰাস্তা 4 লেনযুক্ত হোৱাৰ লগে লগে ই পোনে পোনে আহি গুৱাহাটীৰ ৰিং ৰোডত খুন্দা খাব। অৰ্থাৎ ৰিং ৰোডৰ পৰাই গুৱাহাটীক টাচ নকৰাকৈ আমি জাগিৰোডলৈ যাব পাৰিম, সোণাপুৰলৈ যাব পাৰিম, আৰু ৰঙিয়া আদিলৈকেও আমি ডিৰেক্টলি 4 লেনযুক্ত ৰাস্তাৰে আমি যোৱাৰ সুযোগ পাম। ইয়াৰ উপৰিও আৰু এটা নতুন আঁচনি আমি আনিব খুজিছো। সেইটো হ'ল গুৱাহাটী বিমানবন্দৰৰ পৰা গড়ল, ধাৰাপুৰ, গুৱাহাটী বিশ্ববিদ্যালয় এই 10-12 কিলোমিটাৰ পথ আমি এটা এলিভেটেড কৰিডৰ, অৰ্থাৎ 10 কিলোমিটাৰৰ এখন উৰণীয়া সেতু আমি নিৰ্মাণ কৰিব খুজিছো, যাতে গুৱাহাটী বিমানবন্দৰলৈ জালুকবাৰীৰ পৰা মাত্ৰ 7 বা 8 মিনিটতে আমি গৈ পাব পাৰো। এই আঁচনিখনো অহা কিছু মাহৰ ভিতৰতে অনুমোদন হ'ব বুলি ভাৰত চৰকাৰে আমাক অৱগত কৰিছে। তৃতীয়তে আমি এটা ডাঙৰ আঁচনি হাতত লৈছিলো, সেয়া হ'ল শিলিগুৰিৰ পৰা শিলচৰ এটা নতুন এক্সপ্ৰেছ হাইৱে। ইয়াৰে প্ৰথম পৰ্যায় শিলচৰৰ পৰা বৰাপানীলৈ প্ৰায় 25,000 কোটি টকাৰ এখন বিশাল আঁচনি। ই ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিলচৰত আধাৰশিলা কৰিছিল। এতিয়া ছেকেণ্ড ফেজত এই আঁচনিখন বৰাপানীৰ পৰা গুৱাহাটীলৈ অনুমোদন হ'ব। তৃতীয় পৰ্যায়ত গুৱাহাটীৰ পৰা শ্ৰীৰামপুৰলৈ, আৰু চতুৰ্থ পৰ্যায়ত শ্ৰীৰামপুৰৰ পৰা শিলিগুৰিলৈ ইয়াক কানেক্ট কৰা হ'ব। এই আঁচনিখনো আমাৰ 5 বছৰীয়া কাৰ্যকালৰ ভিতৰতে আমি শেষ কৰিম। এনেধৰণে ভগৱানে কৰিলে গুৱাহাটীৰ পৰা তিনচুকীয়ালৈ এটা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ মোৰ মনত ইচ্ছা আছে। তাৰ বিষয়েও আমি নিশ্চিতভাৱে আমাৰ প্ৰচেষ্টা চলাই যাম। ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ সিলেকশ্যন বা কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি ছেকেণ্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছো।
আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম। ইয়াৰ উপৰিও আমি শিলচৰৰ এখন নতুন বিমানবন্দৰ নিৰ্মাণৰ যিটো প্ৰচেষ্টা, তাৰ অনুমোদনৰ বাবে আমি কাম কৰি আছো। অহা কেইদিনমানৰ ভিতৰতে আমি তাৰো অনুমোদন পোৱাৰ আশা কৰিছো। ইয়াৰ পিছত এটা নতুন আঁচনি এইবাৰ দিল্লীত যাওঁতে আমি আলোচনা কৰিছিলো যে ৰূপসী বিমানবন্দৰ, ই এটা ষ্ট্ৰেটেজিক লোকেশ্যনত আছে। ৰূপসীৰ পৰা বাংলাদেশ ওচৰত, ৰূপসীৰ পৰা পশ্চিমবংগ ওচৰত, ৰূপসী আমাৰ BTADৰ কাষতে, আৰু ৰূপসীলৈকে গুৱাহাটীৰ পৰাও যাব পাৰি। শিলচৰ শিলিগুৰি কৰিডৰ হৈ গ'লে ৰূপসীটো আমি 2 ঘণ্টাতে গৈ পাব পাৰোঁ। ৰূপসী বিমানবন্দৰক আমি এটা ডাঙৰ লজিষ্টিক হাব হিচাপে নিৰ্মাণ কৰিব পাৰো নেকি? বিমানবন্দৰটো ডাঙৰ কৰি নিৰ্মাণ কৰি তাৰো আমি নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছো। ইয়াৰ উপৰিও নিৰ্বাচনৰ সময়ত আমি এটা প্ৰতিশ্ৰুতি দিছিলো যে ৰাজ্যৰ প্ৰতিখন জিলাতে এখন বিশ্ববিদ্যালয় হ'ব, প্ৰতিখন জিলাতে এখন মেডিকেল কলেজ হ'ব, আৰু প্ৰতিখন জিলাতে এখন ইঞ্জিনিয়াৰিং কলেজ হ'ব। এই প্ৰচেষ্টাৰ অংশ হিচাপে হাইলাকান্দি, হোজাই, বজালি আৰু গোৱালপাৰাত নতুনকৈ 4খন মেডিকেল কলেজৰ নিৰ্মাণৰ প্ৰচেষ্টাও ইতিমধ্যে আমি বিভিন্ন পৰ্যায়ত আৰম্ভ কৰিছো। সন্মানীয় ৰাইজ, অনাগত 5টা বছৰত মই মাত্ৰ কেইটামান সৰুকৈ মোৰ মনত পৰা আঁচনিৰ কথা ক'লো। অনাগত 5টা বছৰত অসমখনক সজাই পৰাই এখন সৰ্বাংগ সুন্দৰ ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা মই অব্যাহত ৰাখিম। বহুদিনে বন্ধ হৈ থকা কামাখ্যা কৰিডৰ নিৰ্মাণৰ কামো ইতিমধ্যে আৰম্ভ হ'ল। শ্ৰদ্ধাৰ ৰাইজ, বিগত নিৰ্বাচনত মই প্ৰতিশ্ৰুতি দিছিলো, মুখ্যমন্ত্ৰী মহোদয়ৰ সম্পূৰ্ণ এই ফেচবুক লাইভটো আপোনালোক সকলোৱে শুনিলে এই স্কিমটোৰ বিষয়ে, আৰু এতিয়া আপোনালোকৰ মনত আশা কৰো এটা উৎফুল্লিত ভাৱ আহিছে যে আমাৰ চৰকাৰে বা মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণৰ প্ৰমিছ কৰে, নিশ্চয় আপোনালোক সকলোকে অলপো পৰিমাণে হ'লেও কিবা এটা নহয় কিবা এটা আপোনালোক সকলোকে দিয়ে। ভিডিঅ'ৰ তলত আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ যি এই অভিলাষী আঁচনি বা এই যিখিনি সিদ্ধান্ত লৈছে আপোনালোক সকলোৱে শুনিছে, কেনেকা লাগিছে কমেন্ট কৰি আমাক জনাব। ধন্যবাদ, থেংক ইউ, জয় আই অসম।